সম্ভাৱনাসমূহক সম্পদলৈ কনভাৰ্ট কৰি পৃথিৱীৰ আগত এটা নতুন পৰিচয় দিবৰ কাৰণে যাতে আমি সকলো সক্ষম হওঁ আৰু ইট ইজ পচিবল। আপোনালোকতো বহুত অভিজ্ঞতাৰ অভিজ্ঞস্ত, অগাধ পাণ্ডিত্যৰে পৰিপূৰ্ণ আপোনালোকৰ জীৱনকালত কৰা কামে আপোনালোকক আজি এই পৰ্যায়লৈ নিছে। মই ভাবোঁ, মোৰ বিশ্বাস যে এই কাম কৰিবৰ কাৰণে আপোনালোক সক্ষম হ'বই। সৰু এটা উদাহৰণে মই মোৰ বক্তব্য সামৰিম। এটা বছৰ আগত আমি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ একান্ত আগ্ৰহত বিহু বিনন্দীয়া নামৰ এটা অনুষ্ঠান কৰিছিলোঁ, য'ত 11,700 গৰাকী বিহুৱা বিহুৱতীয়ে একক স্থানত একেলগে বিহু নৃত্য প্ৰদৰ্শন কৰিছিল আৰু গিনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডছত আমি সেই নৃত্যটি অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হ'লোঁ। আৰু সেই কাম কৰাৰ ভাৰ মোৰ ওপৰতে পৰিছিল, যিহেতু মই মোৰ নিজৰ সমষ্টিত কেইদিনমান ছোৱালীক লৈ পিনে আমি আৰম্ভ কৰিছিলোঁ। আৰম্ভ কৰি গৈ সেই পৰ্যায় পালেগৈ। এতিয়া মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমি সেই অনুষ্ঠান উপভোগ কৰিবৰ কাৰণে বিহুৱা বিহুৱতীৰ মাজলৈ যাবলৈ এখন ৰথৰ ব্যৱস্থা কৰি তেখেতলোকক যাবলৈ আগবঢ়াই দিছিলোঁ। আৰু পূৰ্ব পৰিকল্পিতভাৱেই বিহুৱা বিহুৱতীসকলক আমি কৈ ৰাখিছিলোঁ, বিশেষভাৱে নাচনীসকলক, মাননীয় প্ৰধানমন্ত্ৰী যেতিয়া আপোনালোকৰ ওচৰলৈ মাজেদি যাব, হাতখন অন্তৰ উঠাই হাত চাপৰি অভিনন্দন জনাব। সন্ধিয়াৰ সময় তাত আলোকসজ্জাৰে গোটেই ষ্টেডিয়াম আলোকিত হৈ আছিল। আৰু প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যেতিয়া পৰিভ্ৰমণ কৰিছিলে আৰু এটা গানৰ তালে তালে যেতিয়া বিহুৱতীসকলে হাতখন চাপৰি বজাই আদৰণি জনাইছিলে, তেতিয়া জিলিকি উঠিছিলে আমাৰ গামখাৰুপাত, মুঠি খাৰুপাত। আৰু সেই দৃশ্য দেখি ষ্টেজত থকা গিনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডছৰ কিউৰেটৰজনে মোক কৈছে যে বহু এনেকুৱা বিশাল সংখ্যাৰে ৰেকৰ্ড ব্ৰেক কৰা অনুষ্ঠানত মই উপস্থিত আছোঁ, বাট দ্য বিউটি অফ বিহু, তাৰ যি সৌন্দৰ্য, বিহুৰ মাজত সোমাই থকা যিটো প্ৰাচুৰ্যতা, যি কালাৰফুল ডেন্স, আমাৰ লোক যি বাদ্য, লোক অলংকাৰ, তাৰ যিটো মূল্যমান, এই মূল্যমান পৃথিৱীৰ ক'তো আমি দেখি পোৱা নাই। মোৰ কথা নহয়, এই মঞ্চত সেই সময়ত উপস্থিত থকা গিনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডছৰ কিউৰেটৰজনৰ কথা। গতিকে আমি বিচাৰিলে নিশ্চয় আমাৰ মাজতে সোমাই থকা এইসমূহৰ পৰা বহু বিষয় আমি উদ্ভাৱন কৰিব পাৰিম। এবছৰৰ পিছত, কেইদিনমানৰ পিছত শুৱালকুছিলৈ যাওঁতে দুজনমান বস্ত্ৰ ব্যৱসায়ী মোক ক'লে যে ঘপককৈ মুগাৰ মেখেলা আৰু চাদৰৰ চাহিদা বৃদ্ধি হৈছে, বিশেষভাৱে বিদেশত। কথাটো কি? মই বোলো আপোনালোকৰ মতে কি? বোলে আমিতো ধৰিব পৰা নাই। এই বিহু বিনন্দীয়া দৃশ্য সমগ্ৰ পৃথিৱীয়ে যেতিয়া দেখিলে, মুগা মেখেলাখনৰ প্ৰতি আকৃষ্টতা অনুভৱ কৰিলে। আৰু সেইকাৰণে হয়তো আপোনালোকৰ এই বস্ত্ৰৰ চাহিদা বিদেশতো বৃদ্ধি হৈছে। সেইকাৰণে আমি কেনেকৈ আমাৰ সম্ভাৱনাক সম্পদলৈ ৰূপান্তৰিত কৰি এখন অৰ্থনৈতিক শক্তিশালী সমাজ আমি নিৰ্মাণ কৰিব পাৰোঁ। কাৰণ আমাৰতো পৰম্পৰাগত আমাৰ এইসমূহ থকাৰ উপৰিও আমাৰ যি স্কিল, সেই স্কিলো আছে। শৰাইঘাটৰ যুদ্ধত ৰামসিংহইটো কৈ গৈছে, অসমীয়া সৈন্যই কাঁড়ো মাৰিব পাৰে, বৰটোপো চলাব জানে, নাও বাব জানে, একেৰাতিৰ ভিতৰত ইপিনিয়ে সূতা কাটি কবচ পিন্ধাই নিজৰ আপোনজনক যুদ্ধলৈ উঠিব পাৰে। দেট ইজ এ পাৱাৰ। আৰু সেই পাৱাৰটোক আমি কেনেকৈ নতুন চিন্তা চেতনাৰে উদ্বুদ্ধ কৰিব পাৰোঁ, এইটো আমাৰ প্ৰত্যাহ্বান। মই ভাবোঁ এই 12খন বিশ্ববিদ্যালয়ৰ বৌদ্ধিক শক্তিয়ে নতুন প্ৰজন্মক সেই বাটেৰে বাট বুলিবৰ কাৰণে আমাক সাহস দিব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।